আপোনালোকৰ চেনেলতেই আজি 6 মাহ আগত তেওঁ মোক জাবৰ বুলি কৈছিল এতিয়া জাবৰৰ পৰা তেওঁ মোক উঠাই নি কাউৰী কৈছে কুলি কৈছে কেতেকী কৈছে জয়নাথ শৰ্মাৰ লগত ভাল কামৰ প্ৰতিযোগিতা কৰক মই যিবিলাক ভাল কাম কৰিছোঁ তাতকৈ তেওঁ বেছিকৈ ভাল কাম কৰক এই প্ৰতিযোগিতা ৰাজনীতি হ'ব কিছুমান মানুহ আছে মই দেখিছোঁ নাকটো কেৱল উশাহ নিশাহ লোৱা যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে তাৰ বাহিৰেও যে অন্য কাম আছে নাকৰ সেইটো কিছুমান মানুহে নাজানে নাজানাটো স্বাভাৱিক এতিয়া তেওঁৰ সেই যে কিবা এটা কথাত উপনীত হ'বৰ কাৰণে লাজ মান সন্মান আত্মঅভিমান সকলোকে তেওঁ পকেটত ভৰাই লৈ আগবাঢ়ি যাব পাৰে এইটো কিন্তু আমাৰ আজিকালিৰ এই মডাৰ্ণ বা বৰ্তমানৰ পৰিস্থিতিত ৰাজনীতিত এটা প্ৰয়োজনীয় গুণ যিটো মোৰ নাই ৰাজনীতিত কুলি কেতেকী কাউৰী ৰাজনীতিত এতিয়া কুলি কেতেকী কাউৰীৰ পয়োভৰ ঘটিছে আৰু এই যি পয়োভৰ এই পয়োভৰ ঘটিছে চিপাঝাৰ বিধানসভা সমষ্টিত চিপাঝাৰৰ যিগৰাকী বিধায়ক বৰ্তমানৰ তেওঁ হৈছে ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু পৰমানন্দ ৰাজবংশীয়ে দুদিন পূৰ্বে তেওঁৰ সৈতে যেতিয়া আমি কথা পাতিছিলোঁ তেওঁ কৈছিল যে বসন্ত অহা নাই মাঘৰ বতৰ এতিয়া মাঘৰ বতৰতে চিপাঝাৰত কুলিৰো বিননি শুনা গৈছে কেতেকীৰ মাত বেছিকৈ শুনা গৈছে বা কাউৰীৰ মাত অধিক শুনা গৈছে আৰু কাউৰী বুলি কাক তেওঁ ক'ব বিচাৰিছে কৰবাত ডক্টৰ জয়নাথ শৰ্মাৰ কথা ক'ব বিচাৰিছে তেওঁ বিনন্দ শইকীয়াৰ কথা ক'ব বিচাৰিছে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আছে যে মিত্ৰজোঁটৰ আপুনি এগৰাকী নেতা আৰু সেই সমষ্টিটোৰ আপুনি প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী আৰু ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে এতিয়া কৈছে যে কুলিৰো মাত শুনিছোঁ তাত কিন্তু কাউৰীৰ মাত বেছি হৈছে আৰু তাকো আপোনালোকৰ কথা ক'বলৈ চেষ্টা কৰিছে নমস্কাৰ প্ৰথম কথাটো এটা আপোনাক প্ৰশ্ন এইটো বাৰ্তালাপ গতিকে ময়ো আপোনাক মাজে মাজে দুই এটা কথা সুধিম আপুনি উত্তৰটো দি গ'লে মই ভাল পাম আপুনি যে এই বাৰ্তালাপটো মোৰ লগত কৰিবলৈ আহিছে কাউৰীৰ লগত আহিছেনে কুলিৰ লগত আহিছেনে কেতেকীৰ লগত আহিছেনে জয়নাথ শৰ্মাৰ লগত আহিছে এইটো প্ৰশ্ন কৰক প্ৰথম কথা মই ডক্টৰ জয়নাথ শৰ্মাৰ লগত কথা পাতিবলৈ আহিছোঁ তাৰমানে এইটো প্ৰমাণিত হ'ল আমাৰ মাননীয় বিধায়কগৰাকীয়ে চিপাঝাৰৰ বিধায়কগৰাকীয়ে আমাক যিবিলাক বিভূষণ দিছে এইবিলাক ৰাইজে আপত্তি কৰা নাই ৰাইজে মানি লোৱা নাই আপত্তি কৰা নাই নহয় মানি লোৱা নাই ৰাইজে এতিয়া আৰু মই অন্য এটা কথা কৈছোঁ যে মই খুব ভাল পাইছোঁ এই কথাষাৰ এইটো মোক কুলি কেতেকী কাউৰী এইবিলাক কথা কোৱাৰ কাৰণে মই ভাল পাইছোঁ কিয় আপোনালোকৰ চেনেলতেই আজি 6 মাহ আগত তেওঁ মোক জাবৰ বুলি কৈছিল এতিয়া জাবৰৰ পৰা তেওঁ মোক উঠাই নি কাউৰী কৈছে কুলি কৈছে কেতেকী কৈছে আৰু মোৰ দুটা কথাত মই তেওঁৰ বিৰুদ্ধে ক'বলৈ ইচ্ছা কৰা নাই আৰু নকওঁ আৰু মই এনেই পশু পক্ষী এইবিলাক ৰাখোঁ মই এতিয়া ঘৰত পশু পক্ষী এই কম্পাউণ্ডৰ ভিতৰত মই মানে কোনো ধৰণৰ জীৱ হত্যা কৰিবলৈ নিদিওঁ মই মুৰ্গীও ইয়াত মানে হেৰি কৰিব নিদিওঁ পাৰ হাঁহ মই মাৰিব নিদিওঁ এতিয়া মোৰ দেউতাই কথা এটা শিকাইছিল আৰু মোৰ গুৰু আমাৰ সকলোৰে গুৰু শংকৰদেৱে কথা এটা কৈ গৈছে এইখিনি কথাৰ জৰিয়তে মই অসমৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু মাননীয় বিধায়কগৰাকীকো জনাব বিচাৰিছোঁ কৈছে কাক চেষ্টা বক ধ্যান শান নিদ্ৰা অল্পহাৰ কাক চেষ্টা কাউৰীৰ দৰে চেষ্টা চলাই থাকিব লাগে কিবা এটা কাম নহ'লে সকলো ছাত্ৰ ছাত্ৰীক আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ কিবা এটা কাম কৰিব নোৱাৰিলে কিবা এটা কথা বুজি নাপালে সকলো ছাত্ৰ ছাত্ৰীয়ে মোক দেউতাই শিকাইছে যে কাক চেষ্টা কাউৰীৰ দৰে চেষ্টা কৰি থকা কাউৰীৰ দৰে চেষ্টা কৰি থকা কাউৰীৰ দৰে চেষ্টা কৰি থকা আৰু কৈছে বকত ধ্যান বগলীয়ে যেতিয়া মাছ খাবলৈ যায় এখন ভৰিত থিয় হৈ এনেকুৱা স্থিৰভাৱে থাকে গতিকে বগলীৰ পৰা সেইটো শিকিব লাগে কাউৰীৰ পৰা যে অহৰহ চেষ্টা কণ্টিনিউৱাছলি চেষ্টা কৰি থাকিব লাগে এফৰ্টটো দি দিব লাগে সেইটো শাননিন্দা কুকুৰৰ পৰাও আমি শিকিব লাগে কুকুৰৰ পৰা কি শিকিব লাগে জানে ইয়াত আপুনি কুকুৰ যোনে যিমান মানুহে কুকুৰ পোহে এটা সাধাৰণ শব্দ হ'লেও পটকা সাৰ পায় সেইকাৰণে কৈছে কুকুৰৰ নিচিনা টোপনি হ'ব লাগে আৰু অল্প হাল কমকৈ খাব লাগে এতিয়া আকৌ আমাৰ
গুৰুজনায়ো কথা এটা কৈছে শ্ৰীমন্ত শংকৰদেৱে যে শিগাল মানে হিয়ালৈকে সকলোৰে আত্মা কৰি নমস্কাৰ আমাক নমস্কাৰ কৰিবলৈ দিছে তেখেতৰ এই সম্পৰ্কত বোধকৰোঁ এইগিলা তেওঁ সাহিত্য সভাৰ সভাপতি এজন সাহিত্য সভাৰ সভাপতিৰ মুখত এনেকুৱা কথা ৰাইজে ভাল পাইছেনে নাই নাজানো কিন্তু মই সাধাৰণতে কমেণ্টবিলাক বেছিকৈ নাচাওঁ এতিয়া তেখেতৰ সম্পৰ্কত এই আপোনালোকৰ নিউজটোৰ পিছত যিবিলাক কমেণ্ট দিছে মই এতিয়ালৈকে সেই কমেণ্টবিলাকৰ জৰিয়তে তেওঁৰ যে কথাটো আমাক কুলি বুলিছে কেতেকী বুলিছে কাউৰী বুলিছে পাব্লিকে একচেপ্ট যে কৰা নাই এই কথাটো মই মোৰ বোধগম্য হৈছে আৰু আপুনি সাক্ষীয়ে আপোনাক সোধাৰ লগে লগে আপুনি ক'লে কাউৰী হিচাপে মোৰতো ইণ্টাৰভিউ ল'বলৈ অহা নাই দ্বিতীয় কথা এটা মই আপোনাক কৈছোঁ এজন বিধায়ক হিচাপে তেওঁৰ পৰা মই আশা কৰা নাছিলোঁ আমাৰ মাননীয় অতুল বৰা আৰু আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আমাক কাৰ্যনিৰ্বাহকৰ সভাত প্ৰতিনিধি দলৰ প্ৰতিনিধিক কয় যে মিত্ৰ দলৰ বিৰুদ্ধে কৰ্মীৰ বিৰুদ্ধে নেতাৰ বিৰুদ্ধে একো নক'ব নহয় যদিও কিবা ক'বলগীয়া আছে আমাৰ ইয়াত মঞ্চত আমি দলীয় মঞ্চত আলোচনা কৰিম কৰি উঠি আমি মাননীয় চিফ মিনিষ্টাৰৰ ওচৰলৈ কথাটো যাব আমাক এইটো আমাৰ দলত এই শিক্ষাটো দিছে গতিকে ৰাজনৈতিক বাধ্যবাধকতাৰ ওপৰত ভিত্তি কৰি মই তেখেতক সেই কথাটো মানে তেখেতৰ এইবোৰ কথা কিয় কৈছে কিয় নকৈছে তাৰ প্ৰত্যুত্তৰ দিবলৈ বিচৰা নাই আৰু অন্য কথা এটা মোক দেউতাই শিকাইছিলে দেউতা মোৰ আদিগুৰু দেউতাই মোক কৈছিলে মোৰ গাঁৱৰে ল'ৰা এজনে মোক কিবা গালি দিলি থাকে মোৰ খং উঠি দেউতাক ক'লে ই মোক গালি মাৰি থাকে দেউতাই ক'লে সাৱধান বহুতাই নামানিবি বোলে কিয় এই গৰু যাই থাকোঁতে তোমাক গৰু এটাই শিঙেৰে হানি দিলে খোজ মাৰি দিলে তুমি উল্টাই খোজ মাৰিবা নেকি তে মই ক'লোঁ নাই নামাৰো বোলে কিয় মোৰ শিং নাই না তেতিয়া দেউতাই আৰু এটা কথা কৈছে এইটো কথাটো ক'বলৈ ভাল পোৱা নাই তেতিয়া দেউতাই ক'লে চোৱা কথাটো এনেকুৱা কথাটো হ'ল মুখেৰে কথাটো যেতিয়া ক'ব তেওঁৰ সেই কথাটো আচলতে প্ৰথমতে আৰম্ভণি হৈ ব্ৰেইনত মগজুত চিন্তাত হৃদয়ত এনেকুৱা বেয়া কথা মোৰ হৃদয়ত কোনোদিন নাহে আজিৰ দিনটোত মই মোৰ 20 বছৰীয়া কাৰ্যকালত বহুত কৰ্মীক মই খং কৰিছোঁ ৰাগ কৰিছোঁ কিন্তু মই কোনোদিনেই মই এনেধৰণৰ শব্দ কৰা নাই আৰু কাকো মই এনেকুৱা তুলনা কৰা নাই মই এটা আপোনাক উদাহৰণ দিছোঁ মাধৱ ৰাজবংশীৰ লগত মই কেইবাবাৰো জিকিছোঁ এবাৰ আকৌ মোক তেওঁ হৰুৱাই পেলাই MP হৈছে মোক হৰুৱাই মানে মোৰ দলক হৰুৱাই MP হৈছে দিল্লীলৈ গ'লে মই আছাম হাউচত ভাত নাখাওঁ ফোন এটা কৰি দিওঁ মাধৱ মই তোমাৰ তাত ভাত খাবলৈ যাই আছোঁ আৰু যেতিয়া ৰাজহুৱাভাৱে কথা কওঁ যেতিয়া ওচৰত থাকিব মাধৱ ৰাজবংশী বা মই ওচৰত থাকিম তেতিয়া আমি অলপ প্ৰকাৰণতে দুই এটা কথা কাট মাৰামাৰি কৰোঁ কিন্তু গালিটো পাৰা নাই বিনন্দ শইকীয়া প্ৰথমবাৰ মোৰ লগত বেয়াকৈ হাৰিছে ফৰফিট হৈছে পিছত গৈ কিন্তু 3বাৰ মোক ঘূৰাইছে বিনন্দইতো মোক আজি এনেকুৱা কথা কোৱা নাই বা ময়ো বিনন্দকতো কোৱা নাই এই যে বনমালী শৰ্মা বুলি ল'ৰা এজন এই ল'ৰাজনক নাৰিকলি গাঁৱৰ মানুহে মোক গতাই দিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যে ই দুখীয়া দেউতাক নাই সৰু ল'ৰা ইয়াকতো আপুনি কিবা এটা কৰক মই লৈ যোৱা ঘৰৰ পৰা কাপোৰ কানি লৈ আহা বুলি তাক মোৰ গাড়ীত উঠাই লৈ আহিলোঁ আহি মোৰ এই কোৱাৰ্টাৰৰ অলপ সিফালে এটা ঘৰ আছে তাত ৰাখি মই 3 বছৰ পঢ়ুৱাই BCA পাছ কৰাই দিলোঁ এতিয়া সি টিকেট বিচাৰিছে মই আশীৰ্বাদ দি আছোঁ যদি তোমাৰ ভাগ্যত আছে আৰু যদি তোমাৰ শুদ্ধভাৱে কাম কৰি যোৱা পাব্লিকে এটা সময়ত তোমাক একচেপ্ট কৰিব পাৰে এটা সৰু ল'ৰা তাক আমি কাউৰী বুলি কৈ এজন প্ৰাক্তন বিধায়ক বাৰু মই আৰু কাউৰী হ'লোঁ বেলেগ কথা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াক তেনেকৈ কোৱাত মানে পাব্লিকে মই দেখিছোঁ মানে মানে গ্ৰহণ কৰি লোৱা নাই আৰু সাহিত্য সভাৰ এজন মাননীয় সদস্য হিচাপে তেখেতৰ সাহিত্য সভাৰ মৰ্যাদাটো মানে হানি কৰিছে যেন মোৰ এটা অনুভৱ হৈছে এতিয়া মই বিধায়ক হোৱাৰ পিছত বিধানসভাৰ মজিয়াত আহি দেখিছোঁ
যে কিছুমান শব্দ কেতিয়াবা ব্যৱহাৰ কৰিব নাপায় অসংসদীয় শব্দ বুলি কৈছে বা আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড বুলি কৈছে সেইকাৰণে আমি সেইবিলাক শব্দৰ পৰা বাহিৰত থাকোঁ কি ভাবে মানে কিয় পৰমানন্দ ৰাজবংশীয়ে এই কথাখিনি ক'বলগীয়া হৈছে বুলি আপুনি ভাবে আজিৰ আপোনাৰ কথাটো হৈছে যে তেওঁ কি ভাবে কি নাভাবে এইবিলাক তেওঁৰ মানে সংস্কাৰ হয়তো মোৰ যেনেকৈ দেউতাই মোক এইবিলাক শিকাইছিল জীৱ জন্তুকো মৰম কৰিব লাগে আৰু তেওঁ সাহিত্য সভাৰ সভাপতি হৈ এইটো কথা নাজানেনে কুলি কেতেকী কোনো মানুহে বেয়া নাপায় কোনোবা মানুহ আপুনি লগ পাইছে নেকি কুলি কেতেকীক বেয়া পোৱা বুলি কাউৰীক আপুনি জানেনে মই কানপুৰত এঘৰ মানুহৰ ঘৰত এসপ্তাহ আছোঁ তেতিয়া ওচৰৰ মানুহ ঘৰৰ দেখিলোঁ তেওঁলোকৰ মানে দেউতাকৰ শ্ৰাদ্ধৰ দিনাখনে কাউৰীক তেওঁলোকে মানে হেৰি দিছে অন্ন দিছে তেওঁলোকে এইটো নিয়ম চাউথত হেৰিত কাউৰীক মানে এইটো নিয়ম এতিয়া এই কথাবিলাক তেওঁৰ আচলতে মুখত যে আহিছে কিয় প্ৰথম তেওঁৰ ধাৰণাটো হৈছে কনচেপ্টটো ক'ত হৈছে কনচেপ্টটো তেওঁৰ চিন্তাত হৈছে গতিকে মই আশা কৰোঁ তেখেতে নিজৰ মৰ্যাদাটো পদমৰ্যাদাটো আৰু তেখেতৰ যিটো আগতে সভাপতি হিচাপে আছিল সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ ইমান এটা মহৎ অনুষ্ঠান জাতীয় অনুষ্ঠান সেই পদটোৰ তেখেতে মৰ্যাদা ৰাখি দুই এষাৰ কথা মোক বেয়া পাই কৈ থাকক মোক বেয়া পাই তেওঁ যি কয় কওক কাৰণ মই নৰেন্দ্ৰ মোদীৰ পৰা এটা কথা শিকিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা মই কথা শুনিছোঁ শিকিছোঁ মই মোৰ পৰাও মই কিছুমান কথা শিকিছোঁ কোনোবাই বেয়া বুলি ক'লে আপুনি বেয়া হৈ যাব নেকি কোনোবাই ভাল বুলি ক'লে আপুনি ভাল বুলি যাব নেকি সেইকাৰণে যিবিলাকে চিন্তাধাৰা যিটো আজি চাব মোতকৈ বেছি শত্ৰু ৰাজনীতিত এই মন্ত্ৰীবিলাকৰ আছে এই মন্ত্ৰীবিলাকে তেওঁলোকৰ শত্ৰুবিলাকক এনেকৈ কোৱা শুনিছেনে কোনোবা যিমান মন্ত্ৰী আমাৰ আছে কেতিয়াবা শুনিছেনে কেতিয়াবা নকয় কাৰণ তেওঁলোকৰ মনত হয়তো সেই কৰিছে সাক্ষী আছে ৰঞ্জিত দাস আমাৰ মানে পতাকা তুলিবলৈ গৈছিল তাতে তেওঁলোকৰ কৰ্মী আছে বিজেপিৰ বহুত কৰ্মী আছে এজিপিৰ মোৰ জিলাৰ সভাপতি আছে বিজেপিৰ সভাপতি আছে তেতিয়া আমি প্ৰাক্তন MLA কেইজনৰ মাজত আমি মানে হেৰি ল'ব খুজিলোঁ প্ৰাক্তন MLA সকলৰ মাজত আমি মানে ফটো ল'ব খুজিলোঁ তেওঁ ক'লে প্ৰাক্তন মই বিনন্দন আছিলে গুৰুপ্ৰসাদ এনেকৈ আমি আছিলোঁ হীৰেণ দাস মহেন্দ্ৰ মোহন চৌধুৰী কৈছে আমি গোটেইকেইজন প্ৰাক্তনে লগত তোলোঁ তেতিয়া তেওঁ ওচৰত আহিল আহোঁতে মই ক'লোঁ এই প্ৰাক্তনক আহিব মানা কৰিছোঁ প্ৰাক্তনৰে তেতিয়াও চবে হাঁহিলে হাঁহি উঠি তেতিয়া তেওঁ স্বীকাৰ কৰিছে যে জয়নাথ দাই মোক প্ৰাক্তন বনাবলৈ চেষ্টা চলাই আছে আই ফিল গুড তাৰমানে তেওঁ মোৰ ওপৰত এটা ভয় ভাৱ এটা হৈছে মানে শংকা এনেও আছে নেকি ক'ৰবাত তেওঁৰ শংকা হৈছে শংকা আছেনে নাই মই নাজানো কিন্তু এইবিলাক যে কথা কৈছে ইয়াৰ পৰাতো আপোনালোকে বুজিছে শংকা আছেনে নাই এই বনৱালীৰ দৰে সৰু ল'ৰা এজনক ভয় খাইছে কিয় খাইছে ভয় শংকা আছে এতিয়া মানুহ এজনক কেনেকৈ চিনি পায় সমষ্টিৰ মানুহে মোৰ অভিভাৱক শিৱাজান সমষ্টিৰ মানুহ ৰাজনীতিৰ ক্ষেত্ৰত অভিভাৱক মই শিৱাজান সমষ্টিৰ জনসাধাৰণ তেওঁলোকে মোক নিৰ্ণয় কৰিব হোৱাট আই এম এই কথাটো তেওঁলোকে নিৰ্ণয় কৰিব মই কৈ ফুৰিব নালাগে নহয় মইতো কেতিয়াবা কাকো নকওঁ মই প্ৰাক্তন মন্ত্ৰী মই ডক্টৰেট মই অমুক বুলি কাকো নকওঁ তেওঁলোকে এনেই জানে মই কি নহয় মোৰ কৰ্মৰ ওপৰত ভিত্তি কৰি এজন মানুহক চিনাৰ কাৰণে আপুনি মানুহজনক যাই হেৰি কৰিব নালাগে তেওঁৰ কামে বিশেষকৈ ৰাজহুৱা জীৱনত যিসকল মানুহ আছে তেওঁলোকৰ ৰিপুটেশ্যনটো কিহৰ ওপৰত ভিত্তি কৰে ৰিপুটেশ্যন এণ্ড কেৰেক্টাৰ এইখিনিতে মই আপোনাক কথাটো ক'ব খুজিছোঁ কেৰেক্টাৰ হৈছে হোৱাট ইউ আৰ হোৱাট এবাউট ইউ ন' মানে হোৱাট ইউ ন' এবাউট ইউৰ চেল্ফ এইটো কেৰেক্টাৰ মানুহকতো বেলেগ মানুহকতো ফাঁকি দিব নোৱাৰে বা ফাঁকি দিব পাৰে আপুনি নিজৰ আত্মাকতো ফাঁকি দিব নোৱাৰে ৰিপুটেশ্যন এইটো বেলেগ বস্তু মানে হোৱাট ইউ আৰ ডেট শুড বি ন'ন বাই দি পাব্লিক মানে আদাৰ পাব্লিক ন' ইউ এজ হোৱাট ইউ আৰ সেইমতে তুমি আৰু নিৰ্ণয় কৰিব পাৰি ৰিপুটেশ্যনটো হ'ব এতিয়া তেওঁৰ ৰিপুটেশ্যনটো সাহিত্য সভাৰ পৰা আজিলৈকে যি ধৰণে ৰিপুটেশ্যনটো আছে সেইটো পাব্লিকে নিশ্চয় নিৰ্ণয় কৰিব
এতিয়া তেওঁতো ভাল গুণো আছে, আপুনি চাগে ভাল গুণ আছে। সাহিত্য সভাৰ সাধাৰণ সম্পাদক হৈ আছে অসম সাহিত্য সভাৰ বুৰঞ্জীত। মানে শিৱসাগৰত এখন দ্বিবাৰ্ষিক অধিৱেশন হৈছিল, তাতে তেওঁক মানে শাৰীৰিকভাৱে ঠেলা গোটা হেন তেন এনেকুৱা কথা কিবা কৰিছে। মই দৈনিক অসম মানে পেপাৰখনতহে পাইছিলোঁ। তাৰপিছত মই তেওঁক ফোন কৰি সুধিলোঁ যে প্ৰণমা, পেপাৰত দেখোন পাইছোঁ এনেকুৱা কথা কিবা হৈছে নেকি বাবা? তেতিয়া মোৰ একদম ভাইৰ দৰে মই ব্যৱহাৰ কৰোঁ। তেতিয়া তেওঁ ক'লে, দাদা হয় মোক অপমান কৰিছি। মই মাৰপিটো কৰিলা নেকি? এইবিলাক নক'ব দাদা, নুসুধিব বুলি ফোনটো থৈ দিলে। এতিয়া ইমান অপমানিত হোৱাৰ পিছতো তেওঁ মানে সভাপতি হ'বৰ কাৰণে যিটো একাগ্ৰতাৰে লাগি আছে, এই গুণটো তেওঁৰ প্ৰশংসনীয়। তেওঁৰ গুণ এইটো ভাল গুণ এইটো, যে এনেকুৱা অপমানিত হোৱাৰ পিছত আমি হ'লেও আমি কি কৰিলোঁ হয়, আমি পলালোঁ হয়, কিন্তু তেওঁ পলোৱা নাই। তেওঁ একাগ্ৰতাৰে লাগি আছে। চাওকচোন, একদম AGP-লৈ আহিলে AGP টিকেট চিকেট এইবিলাক হ'ব। তাৰপিছত আমি শিৱাজাৰটো খুজিলোঁ। তেতিয়া শিৱাজাৰটো নেলোঁ বুলি কওঁতে আমি ক'লোঁ ঠিক আছে হ'ব, আমাক কালাইগাঁওটো হ'লেও দিয়ক। কালাইগাঁওটো কিবা কাৰণত দিব নোৱাৰিলে বিজেপিয়ে ক'লে দিব নোৱাৰোঁ, কিন্তু আমি শিৱাজাৰো নিদিওঁ। শিৱাজাৰত আপোনালোকৰ কেণ্ডিডেট কওক। আমি আগতে কেণ্ডিডেটৰ লিষ্ট এখন দিছিলোঁ। লগে লগে এক ৰাতিৰ ভিতৰত আপুনি চাওকচোন। এইটো আমিতো অলপমান ধৰক, এতিয়া মই যদি কিবা কাৰণত বিজেপিক যাওঁ, 6 মাহ 1 বছৰৰ পৰা মই প্ৰেক্টিচ কৰি থাকিম বিজেপিক যাবলৈ। একে ৰাতিৰ ভিতৰত মই তেনেকৈ যাব নোৱাৰোঁ। এতিয়া তেওঁৰ সেই যে কিবা এটা কথাত উপনীত হ'বৰ কাৰণে লাজ মান সন্মান স্বাভিমান সকলোকে তেওঁ পকেটত ভৰাই লৈ আগবাঢ়ি যাব পাৰে। এইটো কিন্তু আমাৰ আজিকালিৰ এই মডাৰ্ণ বা বৰ্তমানৰ পৰিস্থিতিত ৰাজনীতিত এটা প্ৰয়োজনীয় গুণ, যিটো মোৰ নাই। আজি চাওক, মই হ'লে ৰিজাইন দিলোঁ হয়। এইখন বাতৰিকাকত চাওক, ইয়াতে 4 তাৰিখৰ 4 জানুৱাৰীৰ বাতৰিকাকতত এই 4জন মানুহৰ ফটো। এই 4জন মানুহ ইয়াতে প্ৰণম আছে। ভিতৰত কথাটো কৈছে যে এওঁলোকৰ কোনোবা PA, এওঁলোকৰ কোনোবা আৰিয়ে, এই গোটেই দৈনিক অসমত সাধাৰণতে মানে ভুল কথা নেলেখে। আৰু চাওক, অগপ বিজেপিক মিলিজুলি কাম কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰীয়ে আমাক কৈছে, অসম গণ পৰিষদ দলক কৈছে যে তোমালোকে মিত্ৰ মানে মিলিজুলি কাম কৰা। এতিয়া আমি মিলিজুলি কাম কৰিবলৈ বিচাৰি আছোঁ। মুখ্যমন্ত্ৰী মহোদয়, স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ দিনটোত অসমৰ AGPৰ কোনো বিধায়কক গালি তুলি পৰা নাই। মোক আজিৰ দিনটোত অতুল বৰাই গালি পৰা নাই। মোক যদি অতুল বৰাই যিদিনা গালি পাৰিব, কেশৱ মহন্তই যিদিনা গালি পাৰিব, মই মোৰ দুৱাই মোৰ বৰ্তমানৰ পদবী মই ত্যাগ কৰিলোঁ হয়। কিন্তু তেওঁক স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে অল MLA মানে মিত্ৰজোঁটৰ যিমান MLA আছে চব উপস্থিত আছে, তাতে তেওঁক এনেকুৱা কথাটো কৈছে, মানে সমালোচনা কৰিছে। এই পেপাৰত পোৱা মতেহে দেই, ক'ৰবাত কিবা যদি অন্য কথা কৈছে মই নাজানো। এতিয়া তাৰপিছতো তেওঁ কিছুমান মানুহ আছে মই দেখিছোঁ, নাকটো কেৱল উশাহ নিশাহ লোৱা যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। তাৰ বাহিৰেও যে অন্য কাম আছে নাকৰ, সেইটো কিছুমান মানুহে নাজানে। এতিয়া নাজানাতো স্বাভাৱিক, বুজিছেনে নাই? এতিয়া মোৰ অসমৰ এনেই মোৰ নিজৰ কথাটো কওঁ, তেওঁৰ মোৰ পাৰ্থক্য চিন্তাধাৰা। অসমৰ মই প্ৰথম একাউণ্টেঞ্চিত, কমাৰ্চৰ একাউণ্টেঞ্চিত অনাৰ্ছ অসমীয়া মিডিয়ামৰ প্ৰথম গ্ৰেজুৱেট মই। মোৰ আগলৈকে যেতিয়া অসমীয়া মিডিয়াম হ'ল কলেজত, তেতিয়ালৈকে একাউণ্টেঞ্চিত অসমীয়া মিডিয়ামত ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কোনেও গ্ৰেজুৱেশ্যন লোৱা নাছিল, মই লৈছিলোঁ। তেওঁ কিন্তু ভগৱানৰ কৃপাত মই শুনিছোঁহে কথাটো, মই ইমান কথাটো নাজানো, BAত একবাৰ ফেইল কৰিছিল। এতিয়া তেওঁৰ সেই ধাৰাটো লৈ, সেই বেকগ্ৰাউণ্ডটো লৈ তেওঁ ৰাজনীতিত আহিছে, তেওঁ কৰ্মক্ষেত্ৰত আহিছে, তেওঁ হেৰিত লাগিছে। কিন্তু সেই ফেইল কৰা মানুহ এজন গৈ যে অসম সাহিত্য সভাৰ সভাপতি হৈছে, তেওঁৰ সেই প্ৰচেষ্টাটো উই হেভ টু এপ্ৰিচিয়েট। মই এপ্ৰিচিয়েট কৰিছোঁ। আছে, কিয় নহ'ব? তেওঁৰো আছে, মোৰো আছে, আপোনাৰো আছে, চবৰে আছে। আৰু কাউৰী চৰিত্ৰটো থকাটো ভাল সকলোৰে, মই ক'লোঁ নহয়।
মানে কাক চেষ্টা ভকত ধ্যান শান নিদ্ৰা অল্পহার কিন্তু তেখেতে এটা কথা বোধকৰো নাজানে কৈছে সৰ্বে ভদ্ৰাণী পশ্যন্তু ইজনে সিজনক দেখিলে ভদ্ৰ ব্যৱহাৰ কৰিব লাগে মই যেতিয়া দেখোঁ পৰমা পৰমা ভাই নমস্কাৰ মই কোনোদিন পাব্লিক মিটিঙত মাননীয় মানে বিধায়ক বুলি নোকোৱাকৈ শব্দটো কোৱা নাই কিয় কাৰণ তেওঁৰ যিহেতু প্ৰাপ্য এতিয়া অসমৰ মানুহে কেনেকৈ তেওঁক জানে নাজানো শিপাঝাৰ মানুহে তেওঁ বিধায়ক হোৱাত মই খুব ভাল পালোঁ কাৰণ তেওঁ আজিৰ দিনটোত হোৱাত পৰমা ডক্টৰ পৰমা ৰাজবংশী ইজ এই কথাৰো মোৰ শিপাঝাৰৰ সৰু ল'ৰাটোৰ পৰা ওপৰলৈ চাই আজিৰ দিনটোত মই আৰু এটা কথা কৈছোঁ মোৰ মানে দুখ লগা কথা এটা কৈছোঁ মুজিবুৰ ৰহমান UDFৰ বিৰোধী পাৰ্টিৰ MLA মানে হেৰিৰ পৰা দলগাঁৱৰ পৰা মোৰ বাল্য বন্ধু দুৰ্গাদাস বড়ো BPFৰ পৰা MLA পানেৰী সমষ্টি কালেগাঁও সমষ্টি এতিয়া তেওঁলোকে যিমান অনুদান সমষ্টিলৈ নিছে মোৰ দুখটো কৈছোঁ এই তেওঁলোকৰ সমানে খোজ দিবলৈ শিপাঝাৰৰ বিধায়কগৰাকীয়ে কিয় পৰা নাই মনলৈ মোৰ কেতিয়াবা হেৰি আহে মই অলপতে মানে হেৰিলৈ গ'লোঁ এই দলগাঁৱলৈ গ'লোঁ দলগাঁৱত তাতে আমাৰ কৰ্মীবিলাকৰ লগত আলোচনা কৰোঁতে দলগাঁৱৰ মানুহবিলাকক মই ক'লোঁ যে এতিয়া বিজেপি কেনেকুৱা মানুহবিলাকে ভাল পায় নাই আৰু আমিতো বিজেপিৰ লগত আছোঁ লগে লগে কৈছে ছাৰ আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী হিচাপে আমি আগতে কিবা ভুল বুজিছোঁ যে এটি ভুল বুজা নাই কিয় মই ক'লোঁ কিয় তেওঁলোকে ইমিডিয়েটলি তেওঁলোকে ৰিয়েক্ট কৰিছে আমাৰ ৰাস্তা ঘাট যত যি আছে আমাৰ MLAক তেওঁ মৰম কৰে MLAৰ জৰিয়তে আমাৰ বহুত লৈ আহিছে এতিয়া মই কোনোবা এজন বিষয়া মোৰ মুখ্যমন্ত্ৰীৰ লগত ভাল মুখ্যমন্ত্ৰীয়ে মোক ভাল পায় ট্ৰেন্সফাৰ কৰিম এই দমটোতে মানে ৰাজনীতি নহয় এতিয়া আমাৰ কথাটো হ'ব লাগে আমাৰ প্ৰতিযোগিতা হ'ব লাগে কোনে কাক কিমান গালি পাৰিছে গালি পাৰি কোনে কিমান জিকিছে এই প্ৰতিযোগিতাটো আমি এভয়েড কৰিব লাগে আৰু আপোনালোকক মই মানে অনুৰোধ কৰিছোঁ যে কোনোবাই গালি পাৰিলে ইজনে সিজনক পলিটিচিয়ানবিলাকে গালি পাৰিলে মানে এই প্ৰতিযোগিতাটো যদি আপোনালোকে আগবঢ়াই লৈ যায় এইটো কিন্তু অশুভ পৰম্পৰা এটাৰ সৃষ্টি হ'ব আজি এই অলপ দুখত কথা কৈছোঁ মোক যোৱাকালি বিজেপিৰ কৰ্মী কিছুমানে ফোন কৰিছে বহুত ফোন কৰিছে মই নামবিলাক নকওঁ কৈছে যে ছাৰ খতৰা মন্দিৰত আমাৰ সমষ্টিৰ এজন বিজেপি কৰ্মীকো ঠিকাটো নিদিলে মানে মুখ্যমন্ত্ৰী যাব বুলি ক'লে যোৱা কাৰণে খতৰা মন্দিৰৰ গোটেই যিখন মৈদান আছিল তাত হেৰি দিছে মই হেৰি আছিল ফিল্ড আছিল তাত এই ব্লক পাৰিছে কিবা লাখ টকা আৰু সেই ব্লকটো আনি পেলাই বেলেগ সমষ্টিৰ পৰা মানুহ দিছে পিছত মই ইনকুৱাৰী কৰি চাওঁ জীৱনত বিজেপিক AGPক ভোট দিব পোৱা নাই সেই মানুহজনে তেওঁ শিপাঝাৰতো নহয় এনেধৰণৰ এতিয়া অংগনবাদীৰ কিবা কিবি কৰিছে এই অংগনবাদীৰ ঘৰবোৰ বনাওঁতে মানে যিবিলাক মানুহক পাব লাগে সেই গাঁৱৰে দুটা ঠিকাদাৰ আছে ডেকা ল'ৰা বিজেপিৰ কৰ্মী AGPটোত বাদেই দিয়ক তেওঁলোককতো বিশ্বাসঘাত কৰি বা তেওঁলোককতো বঞ্চিত কৰিব নালাগিছিল এই কথাবোৰ মানুহবিলাকে তেওঁক চাই আছে মই ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ তেওঁক আমাৰ মাননীয় বিধায়কগৰাকীক ভগৱানে সুচিন্তাৰ অধিকাৰী কৰক মনত ভাল কথা আহিবলৈ কৰক আৰু জয়নাথ শৰ্মাৰ লগত ভাল কামৰ প্ৰতিযোগিতা কৰক মই যিবিলাক ভাল কাম কৰিছোঁ তাতকৈ তেওঁ বেছিকৈ ভাল কাম কৰক এই প্ৰতিযোগিতা ৰাজনীতি হ'ব শিপাঝাৰৰ ৰাজনীতি নিশ্চয় তেনেকুৱা ধৰণে হ'ব যেনেধৰণে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে ৰাজনীতিটো ইতিবাচক ৰাজনীতি হওক গালি পৰাৰ ৰাজনীতি নহওক ৰাজনীতি যদি হয় তেনেহ'লে শিপাঝাৰৰ উন্নয়নৰ বাবে ৰাজনীতি হওক এনেধৰণে এতিয়া শিপাঝাৰৰ ৰাজনীতি চলিছে কেমেৰা পাৰ্চন পংকজ বৰাৰ সহযোগত মই ৰাজু বৰুৱা ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।